Meanwhile, the Assam Jatiyotwadi Yuva Chhatra Parishad has warned all the political parties on reported attempts to bring back the contentious Citizenship Amendment Bill. Speaking to the media persons, General Secretary of AJYCP Palash Changmai said that the Citizenship Amendment Bill is a serious threat to the indigenous people of Assam and that under his leadership, his party will fight against all parties, whoever supports. প্ৰথমতে ডিব্ৰুগড় চহৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভাই মোক সভাপতিৰ দায়িত্ব দিলে মই সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত যোৱাকালি প্ৰতিনিধি সভাই আমাৰ ইতিমধ্যে সিদ্ধান্ত লৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমাৰ সহাৱস্থান থাকিব আৰু ইয়াৰ সপক্ষে যিসকল দল থাকিব সেই দলসকলক আমি বিৰোধিতা কৰি যাম আৰু বিৰোধিতা কৰি আমি অসমৰ ৰাইজৰ নিজৰ বিবেক ভোট দিবলৈ আমি তেওঁলোকক কম যেহেতু তাৰ বিপক্ষে থকা দলবিলাককো আমি মুকলিকৈ সমৰ্থন কৰিব নোৱাৰোঁ জাতীয় জীৱন বিপদাপন্ন হ'ব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা যিটো দল সেই দলৰ সমানে সমানে সেই দলক মিত্ৰতা কৰা যি দল সেই দলো সমানে দায়ী গতিকে কোনো কাৰণতে এই যিটো বিজেপি দল আৰু চৰকাৰৰ লগতে তেওঁলোকক সহযোগিতা কৰা যিসমূহ অসমৰ আন ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলবিলাককো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও সহযোগ নকৰে আৰু তাৰ বিৰুদ্ধে